সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি উপলক্ষে সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ মুখ্য কাৰ্যালয়ত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অধিবক্তা সমাজ সেৱক যুৱনমোহন দাসে। সভাপতি মনু বৰুৱা আৰু সম্পাদক নীলমণি বৰাই স্মৃতি তৰ্পণ কৰে। আজিৰ এই পবিত্ৰ দিনটোতে পংখীপ্ৰিয়া কলিতাই পৰিচালনা কৰা সত্ৰীয়া সংস্কৃতি বিদ্যালয় নটবৰী কলাকুঞ্জ নতুনকৈ গৱেষণা পৰিষদৰ পঞ্জীয়নভুক্ত কৰা হয়। যোৰহাটত অৱস্থিত সত্ৰীয়া সংস্কৃতি বিদ্যালয় নটবৰী কলাকুঞ্জৰ অধ্যক্ষ হ'ল পংখীপ্ৰিয়া কলিতা। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। আজি আমি ইয়াত সকলোৱে সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ অসমৰ আমি কেন্দ্ৰীয় কাৰ্যালয়ত সকলোখিনি আমি সমবেত হৈ আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ যে ভাৰত ৰত্ন প্ৰাপ্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণৰ তিথি। আমি আজি সঁচাকৈয়ে আমি বুলি কোৱা নাই, অসমৰ সকলো বিভিন্ন জনগোষ্ঠী সমভূমি আৰু আমাৰ পাহাৰীয়া যিবিলাক জনজাতি আছে, আমাৰ নদী কাষৰীয়া যিবিলাক জনজাতি আছে, মিচিং সম্প্ৰদায় সকলোৰে সৈতে সমন্বিত যিখন অসম গঢ় দিছিল, সেইখন অসম ডক্টৰ ভূপেন হাজৰিকাৰ গীতত প্ৰতিফলিত হৈছিল। অকল এয়াই নহয়, তেখেতে দুয়োটাৰ লগত সম্বন্ধ আছিল ব্ৰহ্মপুত্ৰৰ লগত, যি ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ জাতীয় জীৱন হ'ল, ৰাজহাড় বুলি কোৱা হয়। তাৰোপৰিও তেখেতে যি অৱদান আমাৰ অকল সত্ৰীয়া সংস্কৃতিৰ প্ৰতি আৰু তেখেতৰ যিখিনি তেখেতে এজন ভাবিব নোৱাৰা এজন মহান পুৰুষ, আৰু তেখেতৰ চেষ্টাতে আমাৰ এই সত্ৰীয়া সংস্কৃতি, অসমৰ সত্ৰীয়া সংস্কৃতি তেখেতে আমাৰ অকল ভাৰতবৰ্ষতে প্ৰতিষ্ঠা কৰা নহয়, তেখেতে ইয়াৰ অস্তিত্ব আনকি ভাৰতৰ বহুত দূৰত থকা বিদেশলৈও বিয়পাই দিছিল, যি কাৰণে নেকি